বিষয়বোৰ দুৰ্বল হোৱা নাই, আচলতে চৰকাৰৰ মনোভাৱবিলাক দুৰ্বল হৈছে। চৰকাৰে কেৱল ৰকিবুল হুছেইনৰ ওপৰত এটেক হোৱাটো দুৰ্বল বুলি ভাবি যদি লৈছে, এয়া চূড়ান্ত ভুল কৰিছে। অসমৰ জনসাধাৰণৰ ওপৰত এই আক্ৰমণ, মাননীয় সাংসদ কিমান ভোটত জয়যুক্ত হোৱাৰ পাছত তেনেকা এজন সাংসদক ৰক্ষা কৰিব নোৱাৰে, তেওঁৰ নিজৰ ডিপাৰ্টমেণ্টৰ পুলিচক তেওঁ ৰক্ষণাবেক্ষণ দিব নোৱাৰে, পুলিচক গুৰুলা গুৰুলকে পিটা হৈছে। তাৰ পাছত এছেম্বলিত তেখেতে ক'ব বিচাৰে যে নগাঁৱৰ ৰূপহী তেনেকা ঘটনা হ'লে ৰকিবুল হুছেইনৰ এৰিয়া হয় যেতিয়া মুখত কলা কাপোৰ বান্ধিহে হেৰি কৰিব। এইটো এজন গৃহমন্ত্ৰীৰ বক্তব্য হ'ব লাগে নেকি? এইটো এজন চিফ মিনিষ্টাৰৰ বক্তব্য হ'ব লাগে নেকি? আমি ধিক্কাৰ দিছোঁ, গৰিহণা জনাইছোঁ তেখেতক এনেকুৱা ধৰণৰ টুলুঙা মন্তব্যৰ কাৰণে। আৰু এই ঘটনা হৈ গ'ল, এই ঘটনাটো একদম ধাৰাবাহিক ঘটনা বুলি আমি ক'বলৈ বিচাৰিছোঁ কংগ্ৰেছৰ ফালৰ পৰা। প্ৰথমতে আমাৰ সভাপতিৰ মিছেছৰ ওপৰত এটেক, তাৰ পাছত গৌৰৱ গগৈৰ মিছেছৰ ওপৰত এটেক, এতিয়া ৰকিবুল হুছেইনৰ ওপৰত এটেক। এইটো ধাৰাবাহিকভাৱে এটেক কৰিছে। কংগ্ৰেছে যেতিয়াই নীতিৰ কথা কয়, কংগ্ৰেছে যেতিয়া বৰ্তমান পৰিস্থিতি, বৰ্তমান ইছ্যুৰ কথা ক'ব বিচাৰে বৰ্তমান গভৰ্ণমেণ্টক, এই যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা নাই, হাজিৰা শ্ৰমিকক বৃদ্ধি কৰা নাই, মাটি পট্টা দিয়া নাই, গৰাখহনীয়া কৰা নাই, এইবিলাকৰ ইছ্যুবিলাক ডাইভাৰ্ট কৰিবৰ কাৰণে এইবিলাক ঘটনা বৰ্তমান বিজেপি চৰকাৰে কৰাই আছে। সেইটো একেবাৰে জলজট পটপটকৈ ওলাইছে, অসমৰ জনসাধাৰণে তাকে সন্দেহ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।